হে গাইজ, তো ইয়াতে দেখা পাইছেনে মই গাড়ী ডেক'ৰেট কৰি আছোঁ কাৰণ আজি আমি আনিবলৈ যাম কইনাক। আৰু ইয়াতে মই আৰু মোৰ দুটা ভিনদেউ একেলগে গাড়ীটো সজাই আছোঁ। তো এতিয়ালৈকে ভালকৈ কমপ্লিট হোৱা নাই, কমপ্লিট হ'লে আপোনালোকক দেখুৱাম। আৰু ইয়াতে মানে কইনাক আৰু দৰাক আনিব আৰু মানে মই আৰু মা এইটো গাড়ীত যাম। চ' আজি আপোনালোকক ভালকৈ দেখুৱাম কাৰণ আপোনালোকে আগৰ ব্লগখিনি যদি চাইছে তো বুজিয়ে পাইছে চাগে, পাৰ্টকৈ দি আছোঁ যিহেতু। আৰু ইয়াতে পূৰা একদম ফাল্টুমি চলি আছে মানে, এয়া চাওক। আৰু তাই মৰমত আমাৰ মাক ইমান ধুনীয়া এটা ফুল আনি দিছে, দেখিছেনে নাই? এয়া চাওক। তাই খালি অসমীয়া কথাই পাতি আছিলে মাৰ লগত, মানে যেতিয়াৰ পৰা মাক লগ পাইছে খালি অসমীয়াতে তাই কথা পাতে। আৰু এয়া চাওকচোন, সজাইছোঁ মই, লেবেল মাৰি আছে ইহঁতি। আৰু এতিয়া গধূলি টাইমত চবেই ৰেডি হৈ গ'ল, চবেই নিজৰ নিজৰ কামত। এয়া চাওক বাৰ্বি, এয়া প্ৰিয়ংকা বা আৰু চবেই মানে কোনো আৰু বাদ নাই, চবেই ৰেডি হৈ গ'ল। আৰু ইপিনে মাহীহঁতে মই চবেই ৰেডি হৈ পিনে আমি ওলাই আহিছোঁ কাৰণ গাড়ীও আহি গৈছিলে বডি। তো সেইদিনাখন মানে চবেই এনজয় কৰিছে, কোনো এনেকুৱা নাছিলে যে ডান্স কৰা নাই, চবেই। আৰু আমাৰ মাতো লাইফত চাগে এনেকৈ নাচা নাছিলে। তাৰপাছত কেইটামান ফটো উঠিলোঁ আৰু আমি সোমাই গ'লোঁ গাড়ীত। ইয়াতে মই বা আৰু ভিনদেউ গৈছিলোঁ, অহাৰ টাইমত বাৰু বেলেগ গাড়ীত আমি উঠিলোঁ। তাৰপাছত কইনাৰ ঘৰ পালোঁহি। আৰু মায়ে ভিতৰত ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰিছে, এয়া চাওক। আৰু এইটো চবতকৈ ছেড মমেণ্ট হয় কাৰণ তেতিয়া অকল ছোৱালীজনে গম পায় ঘৰখন এৰি আহিবলৈ কিমান টান হয়। আৰু তাতে চবে বহুত কান্দিছে, মানে কি ক'ম, ইহঁতৰ ফেমিলি মানুহ পূৰা ইম'চনেল। কিন্তু আমি আছিলোঁ বহুত ফূৰ্তি কাৰণ যিহেতু আমাৰ আৰু এটা ফেমিলি মেম্বাৰ বাঢ়ি গ'ল। আৰু ইয়াৰ চাওক, মাকে বহুত কান্দিছে দেই। ইয়াৰ তাৰপাছত আমি ওলাই গ'লোঁ। আৰু আপোনালোকে ভাবিব পাৰে যে আমাৰ আৰু মেম্বাৰ্ছখিনি ক'ত গ'ল, ইহঁতে আধা ৰাস্তাত ৰখি আছে নাচি নাচি যাব বুলি। আৰু তাৰপিছত আমি গ'লোঁ আমাৰ লামডিঙৰ চবতকৈ ডাঙৰ শীতলা মন্দিৰ। তাতে মানে কিছুমান নিয়ম থাকে বিয়াৰ পিছত, ইহঁতে সোমাই পিনে আশীৰ্বাদ লৈ পিনে আমি ওলাই গ'লোঁ আমাৰ কামত। তাৰপাছত আৰু নেক্সট মন্দিৰ আহিলোঁ কালীবাৰী মন্দিৰত। আৰু এইটোও চবতকৈ ডাঙৰ মন্দিৰ হয় লামডিঙত। এয়া চাওক, সিহঁতে আশীৰ্বাদ লৈছে। আৰু এইপিনে মাহঁতে। তাৰপাছত আমি চবেই নামি গ'লোঁ ডান্স কৰিবৰ কাৰণে, এয়া মহা। তো চবতকৈ ধামাকা চিন এইখিনিয়ে, ইয়াতে চবে নিজৰ কলাকাৰী দেখাই দিছে আৰু কোনে কিমান নাচিব পাৰে আজি তাতে গম পাই গ'লোঁ। মানে আজি নহয়, সেইদিনাখন গম পাই গ'লোঁ আৰু। মানে তাতে এনেকুৱা মানুহ নাছিলে যে ডান্স কৰা নাই, চবেই দেখিছেনে পূৰা পাগল হৈ গৈছিলে ডান্স কৰি কৰি। তাৰপাছত ৰাস্তাত পূৰা ইমান বোম আনিছিলে, বোম ফুটাই পেলাই তাৰপাছত আমাৰ কইনা নমাই পিনে ঘৰত সোমাবৰ কাৰণে ৰেডি কৰিলে। আৰু ইয়াতেও বহুত টাইম, 1 ঘণ্টা কইনাক ৰখাই থৈ দিছে, তথাপিও চবেই নাচিছে আগত।
তাৰপিছত চব নিয়ম খতম হোৱাৰ পিছত আমি ৰাতি চবে একেলগে বহি গ'লোঁ ভাত খাবলৈ। বহুত বেছি দেৰি হৈ গৈছিল কাৰণ আমি নেক্সট মৰ্ণিং ওলাই যাব লাগিব আৰু চবতকৈ বেয়া লাগিল যে আমি বৌ ভাতটো খাব নোৱাৰিলোঁ, মানে ৰিচিপশ্যনটো, কাৰণ মোৰ পৰীক্ষা আছিল যিহেতু, সেইটো কাৰণে আমি ৰাতিপুৱা একদম ওলাই যাব লাগিব। সেইটো কাৰণে সোনকালে ভাত চাত খাই আমি মানে শুবলৈ যাম, আৰু যিহেতু মই আৰু মা অকলে যাব লাগিব সেইটো কাৰণে। তো আজি ব্লগটো কেনেকুৱা পালে জনাব দেই গাইজ, বাই। কিন্তু গাইজ আপোনালোকে মানে ৰিচিপশ্যনৰ ব্লগটো পাই যাব, কাৰণ সেইটো মাহীহঁতে কৰি থৈ দিছে, তো সেইটো কাৰণে ৱেইট কৰিব।